এতিয়া আমি এনেকৈ এটা ঠাইত উপস্থিত আছোঁ য'ত নেকি বহুত বেছি ৰিক্সি আছে। হয়, নমস্কাৰ অসমবাসী, মই মহিন আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজত। আৰু আপোনালোকে সকলোৱে গম পায় মই এটা চাইকেল ৰাইড কৰি আছোঁ, আৰু সেই চাইকেল ৰাইডত মই গৈছিলোঁ টিলিঙা মন্দিৰ, আৰু তাৰ পৰা মই ঘূৰি গৈ যোৱাকালি পাই গ'লোহি মাকুম। আৰু এতিয়া আমি গৈ আছোঁ মনোহাৰী, আৰু মনোহাৰী যাওঁতে এনেকৈ এটা ৰাস্তাত গৈ আছোঁ য'ত নেকি বহুত বেছি ৰিক্সি আছে। দেখিব পাইছে এইফালে বহুত বেছি জংঘল আছে, বগানো আছে। সেইফালে জংঘলটো আছে, এইডোখৰত বিল দেখি আছে, আৰু এইফালে বগান আছে। আৰু ইয়াত প্ৰায়ভাগ ইয়াত বাঘ ওলাই থাকে। হয়, আপোনালোকে ঠিকে শুনিছে, ইয়াত বাঘ ওলাই থাকে। কিন্তু এনেকৈ ৰাস্তাত আমি গৈছোঁ, এইটো শ্বৰ্টকাট, সেইকাৰণে ইয়াত ৰিক্স লৈ আহিছোঁ। আৰু এতিয়া আমি উপস্থিত আছোঁ মোহনবাৰী এয়াৰপৰ্টৰ পাছফালে। দেখিব পাইছে এইফালে মোহনবাৰী এয়াৰপৰ্ট, মোহনবাৰী এয়াৰপৰ্ট। আৰু এইমাত্ৰ এটা জাহাজ উৰি গৈছে, আমি পাৰ হওঁতে দেখিলোঁ। তাৰপিছত এতিয়া এইটো ৰাস্তাত গৈ আছোঁ, গৈ এতিয়া আমি মনোহাৰী ৰিজৰ্ট এখন পাম, আৰু ৰিজৰ্টত আমাক দাদা এজনে মাতিছে, তাতে যাওঁ এতিয়া। অসমবাসী ৰাইজ, এনেদৰে আমি গৰমত আৰু বৰষুণত তিতি গৈ আছোঁ। গাইজ, আপোনালোকে অকণমান আমাক ছাপোৰ্ট কৰি দিয়ক, অকণমান উৎসাহ কৰি দিয়ক। এইকেইদিন মোৰ ভিডিঅ'ত ইমান এটা ছাপোৰ্ট পোৱা নাই। অসমবাসী ৰাইজ, আপোনালোকে ছাপোৰ্ট কৰক আৰু আমাক উৎসাহ দিয়ক, যাতে এনেদৰে আমি ভাল চাইকেল ৰাইড কৰি যাওঁ আৰু অতি সোনকালে আপোনালোকৰ মাজত লং ৰাইড কৰিব পাৰোঁ। ধন্যবাদ।